Dear students, আজি তোমালোক সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা টপিকটো হৈছে ট্ৰান্সলেশ্যন আছামিজ টু ইংলিছ। আৰু যি ট্ৰান্সলেশ্যন আমি আজি আলোচনা কৰিবলৈ লৈছোঁ বা যিকেইটা চেণ্টেন্স আজি তোমালোকৰ আগত মই লৈ আহিছোঁ, সেই চেণ্টেন্সকেইটা প্ৰায় সকলোবিলাক এক্সামতে আহি থকা দেখা যায়। গতিকে সকলোবিলাক লেভেলৰ কাৰণে এই চেণ্টেন্সকেইটা খুবেই কমন হয়। গতিকে আমি পোনে পোনে কুৱেশ্যন তুলি যাওঁ। তোমালোকে দেখিছা ট্ৰান্সলেট ইনটু ইংলিছ আৰু তলত 5টা চেণ্টেন্স আছে। গতিকে চেণ্টেন্সকেইটা মই এবাৰ পঢ়ি দিব বিচাৰিছোঁ। তুমি ভালদৰে সাঁতুৰিব জানানে? তুমি ৰাতিপুৱা কিমান সময় পঢ়া? মোৰ লিখিবলৈ ভাল কলম নাই। নাই মোমাইতকৈ কণা মোমায়ে ভাল। আজি বৰষুণ দিব পাৰে। ঠিক আছে, এতিয়া আমি প্ৰথমে ফাৰ্ষ্ট যিটো চেণ্টেন্স আছে তালৈ যাওঁ। তুমি ভালদৰে সাঁতুৰিব জানানে? গতিকে এই চেণ্টেন্সটোত ইয়াৰ এনচাৰটো হৈছে ডু ইউ ন' হাউ টু ছুইম ৱেল। আমি কিয় লিখিছোঁ তুমি ভালদৰে সাঁতুৰিব জানা, মানে তুমি জানা বুলি যেতিয়া হয় তেতিয়া হয় চিম্পল প্ৰেজেণ্ট টেন্স। তুমি জানা হ'লে ইউ ন' হ'ব। আৰু ইয়াত কৈছে তুমি জানানে, যেতিয়া এইটো চেণ্টেন্সটো ইণ্টাৰগেটিভ কৰি দিয়া হৈছে তেতিয়া ডু এমফেটিকৰ সহায়ত তেতিয়া ন' যিটো ভাৰ্ব আছে তাত ভাঙি দিয়া হৈছে, মানে ইউ ডু ন', আৰু তেতিয়া আহিলে ডু ইউ ন', মানে ইউ হৈ আছে ছাবজেক্টটোৰ আগত ভাৰ্বৰ ফাৰ্ষ্ট পাৰ্টটো ওলাই আহিছে, তাৰ আগত বহোৱা হৈছে। গতিকে এখানে ডু ইউ ন'। আৰু সাঁতুৰিব জানানে, কেনেকৈ সাঁতুৰিব জানা, ইংলিছত আমি সাঁতুৰিব জানানেতো কেনেকৈ সাঁতুৰিব জানা, সেইকাৰণে আমি হাউ যিটো ৱৰ্ড এইটো আছে এই হাউ ৱৰ্ডটো আমি ব্যৱহাৰ কৰিবলগীয়া হৈছে। ডু ইউ ন' হাউ টু ছুইম ৱেল, আৰু ৱেল মানে হৈছে ভালদৰে বা ভালকৈ। ঠিক আছে, আমি এতিয়া দ্বিতীয় চেণ্টেন্সলৈ আহিছোঁ। তুমি ৰাতিপুৱা কিমান সময় পঢ়া? এনচাৰটো হৈছে হাউ লং ডু ইউ ৰিড ইন দ্য মৰ্ণিং। এইটো কোনোবাই ষ্টাডিও লিখিব পাৰে, ভুল নহয়। হাউ লং ডু ইউ ষ্টাডি ইন দ্য মৰ্ণিং, সেইটো ভুল নহয়। গতিকে আমি ইয়াত ৰিডে লিখিছোঁ। যেতিয়া পঢ়া মানে ইয়াত কথাটো কি বুজাইছে, কিবা এটা কিতাপ পঢ়া বা কিবা উচ্চাৰণ কিবা পঢ়াৰ কথা কৈছে, সেইকাৰণে আমি ইয়াত ৰিডে লিখিছোঁ। কাৰণ ৰাতিপুৱা সময় প্ৰায় ষ্টুডেণ্টবিলাকে উচ্চাৰণ কৰি পেলাই পঢ়ে বা কিতাপবিলাক পঢ়ে, আমি জানো। আৰু গধূলি সময় প্ৰায় ষ্টুডেণ্টবিলাকে মেথছ কৰে বা কিবা কিবি যিখিনি হোমৱৰ্ক থাকে সেইখিনি কৰে। গতিকে ৰাতিপুৱাৰ কাৰণে আমি ইয়াত কি লিখিছোঁ, ৰিড লিখিছোঁ। আৰু এইটো হৈছে চেণ্টেন্সটো আছে তুমি কিমান সময় পঢ়া, মানে তুমি পঢ়া বুলি কোৱা কাৰণে চিম্পল প্ৰেজেণ্ট টেন্স হৈছে। সেইকাৰণে ডু ইউ ৰিড, মানে ইউ ৰিডটো যেতিয়া আমি ৰিডটো ভাঙি দিছোঁ তেতিয়া ভাঙি পেলাই ডুটো আগলৈ লৈ আহিছোঁ, এমফেটিক ডুটো আগলৈ লৈ আহিছোঁ, আৰু তাৰপিছত ইউ লিখিছোঁ, তাৰপাছত আমি ৰিড লিখিছোঁ, মানে ডু ইউ ৰিড। আৰু হাউ লংটো কি বুজাইছে, কিমান সময় বুজাইছে। হাউ মেনি আৱাৰ্ছ আমি ইয়াত নিলিখোঁ। হাউ লংটো কিমান সময় বুজাবলৈ হ'লে লংটো ব্যৱহাৰ কৰা হয়, কিমান সময়। আমি কিন্তু হাউ মেনি আৱাৰ্ছ আমি নিলিখোঁ, বা কোনোবাই কিমান ঘণ্টা বুলি ক'লেও বা কিবা ক'লেও আমি হাউ মেনি আৱাৰ্ছ তেনেকুৱা ব্যৱহাৰ নকৰোঁ, হাউ লঙে আমি ব্যৱহাৰ কৰোঁ, মানে তুমি কিমান সময় তুমি পঢ়া। গতিকে হাউ লং ডু ইউ ৰিড, আৰু কেতিয়াবা হাউ লংটো কেতিয়া হয়, ইন দ্য মৰ্ণিং, ৰাতিপুৱা বুলি কোৱা কাৰণে ইন দ্য মৰ্ণিংটো আমি লিখিবলগীয়া হৈছে, মানে ৰাতিপুৱা তুমি কিমান সময় পঢ়া। হাউ লং ডু ইউ ৰিড ইন দ্য মৰ্ণিং। হাউ লংটো কথা আৰু এটা কথা কৈছোঁ, কিমান দিন বুলি ক'লেও হাউ লঙে ইউজ কৰা হয়, সেইটো মন কৰিবা। ইংলিছত হাউ লংটো কেনেদৰে ইউজ কৰা হয় সেইটো মন কৰিবা। কিমান ঘণ্টা, কিমান মিনিট, কিমান দিন, চবতে হাউ লঙে ইউজ কৰা হয়। ঠিক আছে, আমি ইয়াৰ পিছৰটোলৈ আহিছোঁ। মোৰ লিখিবলৈ ভাল কলম নাই। তাৰ এনচাৰটো হৈছে আই হেভ ন' গুড পেন টু ৰাইট উইথ। এতিয়া মোৰ লিখিবলৈ কলম আছে, আই হেভ এ পেন। মোৰ লিখিবলৈ কলম নাই, আই হেভ নট এ পেন। আৰু যিটো নট এ পেন, নট এই দুটা একেলগে সামৰি পেলাই আমি কি লিখিছোঁ, ন' লিখি দিছোঁ। গতিকে আমি ইয়াত লিখা নাই আই হেভ নট এ গুড পেন, সেইটো এটা শুদ্ধ চেণ্টেন্সে হয়। আই হেভ নট এ গুড পেন টু ৰাইট উইথ, সেইটো এটা শুদ্ধ চেণ্টেন্সে হয়, কাৰেক্ট হয়। কিন্তু আমি নট এটো একেলগে কৰি লিখাৰ কাৰণে ন' লিখিছোঁ, আৰু ন' যেতিয়া লিখোঁ তেতিয়া নট এটো আৰু বা এইটোৰ পিছত লিখাৰ প্ৰয়োজন নাথাকে। গতিকে আই হেভ ন' গুড পেন টু ৰাইট উইথ।
টু ৰাইট বুলি লিখিলে চেণ্টেন্সটো কাৰেক্ট নহ'ব, কাৰণ উই ৰাইট উইথ পেইনছ, উই ৰাইট অন পেপাৰ, উই ৰাইট ইন পেঞ্চিল। গতিকে এই কথাবিলাক আমি মনত ৰাখিব লাগিব। উই ৰাইট ইন ইংক, এইবিলাক প্ৰিপজিশ্যন। যেতিয়া ইন বা উইথ অন এইবিলাক প্ৰিপজিশ্যনতো সোধা হয়, গতিকে সেইবিলাক প্ৰিপজিশ্যনৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ কৰিব লাগিব। গতিকে আমি যিহেতু কলমেৰে আমি লিখোঁ, উই ৰাইট উইথ পেইনছ, সেইকাৰণে আমি লিখিছোঁ ইয়াত আই হেভ ন' গুড পেইন টু ৰাইট উইথ। এইটো যদি উইথটো যদি নিলিখোঁ, এক্সামিনাৰে আমাক মাৰ্কছ নিদিয়ে। ঠিক আছে, আমি ইয়াৰ পিছৰটোলৈ আহিছোঁ। নাই মোমাইতকৈ কণা মোমায়ে ভাল। এনচাৰটো হৈছে ছামথিং ইজ বেটাৰ দেন নাথিং। বা ইয়াক আৰু এক প্ৰকাৰে লিখা হয়, কিতাপত পাবা, হাফ এ লোফ ইজ বেটাৰ দেন ন' লোফ। আৰু এইটো নাই মোমাইতকৈ কণা মোমায়ে ভাল। গতিকে এই যিটো চেণ্টেন্স আছে, এই চেণ্টেন্স কিন্তু মোমাই বোলা বস্তুটো বা শব্দটো ইয়াত দেখা নাই। কণা শব্দটো, কণা যিটো ব্লাইণ্ড কয়, এই ব্লাইণ্ডটো আমি দেখা নাই। গতিকে এনেকুৱা ধৰণৰ চেণ্টেন্সবিলাকক কি বুলি কোৱা হয়? খণ্ড বাক্য বা প্ৰভাৰ্বছ বুলি কোৱা হয়। এইবিলাক গ্ৰামাৰ কিতাপবিলাক যেতিয়া পঢ়িবা লাষ্টৰ ফালে থাকে, এইবিলাক তোমালোকে মন কৰিবা। আৰু এইবিলাকৰ কোনো ট্ৰেঞ্চলেশ্যন, ডাইৰেক্ট ট্ৰেঞ্চলেশ্যন নাথাকে, যেনে টিট ফৰ টেট, যেন কুকুৰ টেন ডাঙো, তেনেকুৱা থাকে। বিভিন্ন ধৰণৰ আছে। গতিকে এইবিলাক তোমালোকে মন কৰিবা। ডাইৰেক্ট এইবিলাক মানে ডাইৰেক্ট ট্ৰেঞ্চলেশ্যন নহয়, এইবিলাক অৰ্থটো লৈহে এইবিলাক লিখা হয়। যেনেকৈ এ ফ্ৰেণ্ড ইন নীড ইজ এ ফ্ৰেণ্ড ইন ডিড, সেইটো এটা প্ৰভাৱ হয়। মানে বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু, তেনেকৈ লিখা হয়। আৰু ঠিক এতিয়া মোৰ মনত পৰা নাই, মই নকওঁ। গতিকে এইবিলাক তোমালোকে চাবা। গতিকে ছামথিং ইজ বেটাৰ দেন নাথিং, সেইটোৱে হয়। আৰু বেলেগ ইয়াত কোনো ট্ৰেঞ্চলেশ্যন কৰিব নালাগে। ইয়াত মোমাই বা তেনেকৈ কণা সেই শব্দ লৈ পেলাই ট্ৰেঞ্চলেশ্যন নকৰিবা। ঠিক আছে, আমি এতিয়া পিছৰটোলৈ আহিলোঁ। আজি বৰষুণ দিব পাৰে। এনচাৰটো হৈছে ইট মে ৰেইন টুডে। ইয়াত যিটো পাৰে কৈছে, এইটো সম্ভাৱনা বুজাইছে। সেইকাৰণে আমি ইয়াত কেন ব্যৱহাৰ কৰিব নোৱাৰোঁ, ইয়াত মেহে হ'ব। কেন হ'লে এবিলিটি বুজায়। আই কেন ছুইম, মই সাঁতুৰিব পাৰোঁ। আই কেন ক্লাইম্ব আপ দ্য ট্ৰী, মই গছজোপা ওপৰলৈ বগাব পাৰোঁ। আই কেন ডান্স ভেৰি ৱেল, মই ভালদৰে নাচিব পাৰোঁ। তাত কেন হয়, কাৰণ মোৰ সেইটো এবিলিটি আছে, মোৰ স্কিল আছে। আই কেন স্পীক ইংলিছ, মই ইংৰাজী ক'ব পাৰোঁ, মোৰ স্কিল আছে, মই ক'ব পাৰোঁ। কিন্তু মে হৈছে সম্ভাৱনা বুজাইছে। তুমি বৰষুণ দিবও পাৰে, নিদিবও পাৰে। মানে বৰষুণৰ সম্ভাৱনা বেছি, কেলৈ? আকাশখন ধৰি লোৱা ক্লাউডি হৈছে, দ্য ৱেডাৰ ইজ ক্লাউডি, দ্য স্কাই ইজ ক্লাউডি, তেনেকুৱা ধৰণৰ যদি হয়, তেতিয়াহ'লে সেইটো বুজাইছে। সেইকাৰণে আমি লিখিছোঁ ইট মে ৰেইন টুডে। আৰু অলপ পাছত হয়তো বৰষুণ নিদিবও পাৰে। সম্ভাৱনা বুজাইছে, বতাহ এজাক আহি ডাৱৰ যেতিয়া লৈ যাব, তেতিয়া বৰষুণ নিদিবও পাৰে, তেতিয়া ৰ'দ ওলাবও পাৰে। গতিকে এনেকুৱা ধৰণৰ যিটো সম্ভাৱনা বুজায়, তেতিয়া যিটো যিটো ব্যৱহাৰ হৈছে, মেটো হৈছে এটা হৈছে অক্সিলিয়েৰী ভাৰ্ব। এইটো সম্ভাৱনাত কিবা থকা বুজালে মে ব্যৱহাৰ কৰা হয়। আৰু পাৰে যিটো বুজাইছে, যিটো এবিলিটি বা স্কিল লৈ যিটো পাৰে, সেইটো হৈছে কেন হয়। সেইটো মন কৰিব। ইট মে ৰেইন টুডে, ৰেইনটো হৈছে ইয়াত ভাৰ্ব হৈ আছে। টুডেটো জানিছা তোমালোকে এডভাৰ্ব। আৰু ইটটো হৈছে এণ্টিচিপেটৰী বুলি কোৱা হয়। গতিকে আমি ইয়াত এনেদৰে ব্যৱহাৰ কৰিছোঁ। ঠিক আছে, আজিলৈ আমি ইমানতে সামৰণি মাৰিবলৈ বিচাৰিছোঁ। ভিডিঅ'টো লাইক কৰিবা, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা, আৰু এনেধৰণৰ এডুকেশ্যনেল ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ অল।